মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই পুনৰবাৰ তোমালোকৰ মাজলৈ আহিছোঁ। আমাৰ পাঠ্য কবিতাটিৰ যিটো আমি ব্যাখ্যা আগবঢ়াইছিলোঁ যোৱা ক্লাছত, তাৰ বাকী অংশৰ ব্যাখ্যা দাঙি ধৰিবৰ বাবে। আমি আগৰ ক্লাছত আলোচনা কৰিছিলোঁ যে কাঠমিস্ত্ৰী ঘৰ কবিতাটি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এক অনবদ্য সৃষ্টি, যাৰ মাজেদি শ্ৰমিকসকলৰ জীৱন সংগ্ৰামৰ ছবিখন প্ৰকাশিত হোৱাৰ লগে লগে সমান্তৰালভাৱে সমাজৰ তথাকথিত উচ্চ শ্ৰেণীৰ জীৱনৰ ভোগবাদী জীৱনৰ ছবিখনো দাঙি ধৰা হৈছে। কাঠমিস্ত্ৰীসকলে ৰান্দা অথবা কৰত বটালিৰ সহায়ত কঠিন নিৰস বেকাবেকি কাঠক মনোহৰ ৰূপ দান কৰে, চালে চকুৰোৱা সামগ্ৰীলৈ পৰিণত কৰে, আৰু সেই সামগ্ৰীসমূহে ধনিক শ্ৰেণীৰ ঘৰবিলাকৰ চাহিদা পূৰণ কৰে। এই যে নিৰস কাঠক বেকাবেকি কাঠক মনোমোহা ৰূপ দান কৰে, তাৰ মাজেদি তেওঁলোকৰ শিল্পীসুলভ দক্ষতাৰো প্ৰকাশ ঘটে, যাক কবিয়ে তুলনা কৰিছিল পতাকাৰ সতে। সেই কাম কৰিবলৈ যাওঁতে নিৰস কাঠক মনোমোহা ৰূপলৈ পৰিৱৰ্তন কৰিবলৈ যাওঁতে কাঠমিস্ত্ৰীসকলৰ অশেষ শ্ৰম হয়। অসহনীয় শাৰীৰিক শ্ৰমৰ বোজা কঢ়িয়াই মিস্ত্ৰীসকলে কঁপালৰ ঘাম মাটিত পেলাই মুখৰ ফেন বাহিৰ কৰি তেওঁলোকে কৰ্মত অগ্ৰসৰ হয়, কিন্তু তাৰ বিনিময়ত তেওঁলোকৰ জিৰণিৰ কোনো সুবিধা নাই। কামৰ পৰা বিশ্ৰাম নোলোৱাকৈ, জিৰণিৰ কথা নভবাকৈ কেৱল মাত্ৰ মিস্ত্ৰীসকলে কৰ্মতেই মনোনিৱেশ কৰে। সৃষ্টিয়ে যেন তেওঁলোকৰ ধৰ্ম, কৰ্মই তেওঁলোকৰ বাবে ধৰ্ম। কৰ্মৰ পৰা জিৰণি বা বিশ্ৰাম মানে হৈছে তেওঁলোকৰ বাবে অনাহাৰ আৰু অনিদ্ৰা, কিয়নো কামৰ পৰা বিশ্ৰাম লোৱা মানেই তেওঁলোকে যি নিম্ন পাৰিশ্ৰমিক লাভ কৰে বা যি সামান্য প্ৰাপ্য লাভ কৰে, সেই প্ৰাপ্যৰ পৰাও বঞ্চিত হয় শ্ৰমিক সমাজ। কবিয়ে কৈছে, জমি থাকে থাক সাজে জাকে জাক, প্ৰবাল দ্বীপৰ চিংগৰ দৰে আচবাবে ভৰে ঘৰ কাঠমিস্ত্ৰীৰ ঘৰ। জমি মানে মাটি। মাটি থাকিলেও থাকক, পানী থাকিলেও থাকক, ৰ'দ বৰষুণ যিয়েই নহওক কিয়, কাঠমিস্ত্ৰীসকলৰ জীৱনৰ উদ্দেশ্য হৈছে কেৱল সৃষ্টি কৰা। মাটি বালি বোকা পানী ৰ'দ বৰষুণ সকলোকে নেওচি, সকলোখিনি প্ৰতিকূল পৰিস্থিতিকো নেওচি মিস্ত্ৰীসকলে কেৱল মাত্ৰ সৃষ্টি কৰ্মতেই মনোনিৱেশ কৰে। তেওঁলোকে যি সামগ্ৰী নিৰ্মাণ কৰে, সেই সামগ্ৰীসমূহে প্ৰবাল দ্বীপৰ চিংগৰ দৰেই দোম বান্ধে, জমা হয়। প্ৰবাল হৈছে এবিধ মূল্যৱান ৰত্ন, যি সাগৰ তলিত গোট খায়। সাগৰৰ তলিত যিদৰে প্ৰবালৰ দোমৰ সৃষ্টি হয়, ঠিক একেধৰণেই কাঠমিস্ত্ৰীয়ে সাজি উলিওৱা, নিৰ্মাণ কৰা বিভিন্ন আহিলাসমূহেও সমাজৰ ধনিক শ্ৰেণীৰ মানুহৰ বা ধনীসকলৰ বিলাসপূৰ্ণ মানুহৰ ঘৰবিলাকো লাহে লাহে চালে চকুৰোৱা সামগ্ৰীৰে ভৰাই দিয়ে। সেইখিনিক কবিয়ে তুলনা কৰিছে প্ৰবালৰ লগত। আৰু তেওঁলোকে যি আচবাব তৈয়াৰ কৰে, সেই আচবাবে কেৱল উচ্চ শ্ৰেণীৰ মানুহৰ ঘৰবোৰ ভৰাই তোলাই নহয়, বৰঞ্চ সৌন্দৰ্যৰে সমৃদ্ধিশালী কৰে সেই ঘৰসমূহ। টেবুল চেয়াৰ আলনা ড্ৰয়াৰ সাজে আলমাৰী টিপই চাহৰ, শতভংগীত নৱৰূপান্বিত ৰূপ লয় মনোহৰ কাঠমিস্ত্ৰীৰ ঘৰ। কাঠমিস্ত্ৰীয়ে কি সামগ্ৰী তৈয়াৰ কৰে? কাঠমিস্ত্ৰীয়ে নিৰ্মাণ কৰা সামগ্ৰীসমূহ হৈছে টেবুল, চকী, আলনা, ড্ৰয়াৰ, আলমাৰী, চাহৰ বাবে ব্যৱহাৰ কৰা সৰু টেবুল, যাক কোৱা হয় টিপয়। এইখিনি হৈছে এনেধৰণৰ বিভিন্ন সামগ্ৰী কাঠমিস্ত্ৰীয়ে তৈয়াৰ কৰে। আৰু সেই মিস্ত্ৰীসকলৰ দ্বাৰা নিৰ্মিত সামগ্ৰীসমূহে শতভংগীত
বেলেগ বেলেগ ভংগীমাৰে মানে শত ভংগীৰে অৰ্থাৎ বিভিন্ন ভংগীমাৰে নৱৰূপান্বিত নতুন ৰূপেৰে প্ৰকাশিত হয়। ৰূপযোগ অন্বিত ৰূপান্বিত বেলেগ বেলেগ ৰূপেৰে প্ৰকাশিত হয়। আৰু সেই সামগ্ৰীসমূহে ইমান মনোমোহা ৰূপ ধাৰণ কৰে, ইমান সুন্দৰ সামগ্ৰীলৈ পৰিণত হয় যে চালে চকুৰোৱা হৈ পৰে। কাঠমিস্ত্ৰীয়ে যি সামগ্ৰী তৈয়াৰ কৰে সেই সামগ্ৰীসমূহৰ প্ৰত্যেকটো আচবাবৰ ভংগীমা সুকীয়া তেওঁলোকৰ হাতৰ পৰশত নিতৌ নতুন ভংগীমাৰে বেলেগ বেলেগ ধৰণৰ সামগ্ৰী তৈয়াৰ হয়। এইখিনিতে এটা কথা কৈছোঁ যে প্ৰশ্ন দিব পাৰে কাঠমিস্ত্ৰীয়ে কি সামগ্ৰী তৈয়াৰ কৰে। আমি কিতাপত থকাকেইটা কিন্তু লিখিবই লাগিব। টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ, আলমাৰি, চাহৰ টিপয়। ঠিক একেধৰণে আমাক যদি সোধে যে কাঠমিস্ত্ৰীসকলে কি কাঠক মনোহৰ ৰূপ দিয়ে, তেতিয়া আমি পাঠত থকা মতে আজাৰ, শিমলু, শাল, শিঙৰি এইকেইটা কথা কিন্তু লিখিবই লাগিব। সেইকেইটা কথা মনত ৰাখিবা। এতিয়া কবিয়ে কৈছে বিশ্বৰ যত কৰ্মীৰ দল, বিশ্বত যিমান কৰ্মী আছে, কিয়নো আমি পাইছিলোঁ যে কাঠমিস্ত্ৰী হৈছে কবিতাটিৰ উপস্থাপন কৰা মতে কাঠমিস্ত্ৰীসকল সমগ্ৰ শ্ৰমিকৰ প্ৰতিনিধি। কাঠমিস্ত্ৰী হৈছে এটা প্ৰতীক। তেওঁ সমগ্ৰ শ্ৰমজীৱী মানুহৰ, দেহে খাটি খোৱা মানুহৰ প্ৰতীক ৰূপে কবিতাটোত উপস্থাপিত হৈছে। গতিকে কাঠমিস্ত্ৰীৰ জীৱনৰ সংগ্ৰামৰ ছবিখনৰ মাজেৰে আমি সমাজৰ প্ৰত্যেকজন শ্ৰমিকক চাব লাগিব। কাঠমিস্ত্ৰীয়ে যিমান কষ্ট কৰে, যিমান সংগ্ৰামমুখৰ জীৱনৰ অধিকাৰী হৈছে, ঠিক একেধৰণে আমাৰ সমাজৰ সমগ্ৰ বিশ্বৰ প্ৰত্যেকজন শ্ৰমিকেই কিন্তু দুখ কষ্টৰ প্ৰতীক। প্ৰতিজন শ্ৰমিকেই অসহনীয় শ্ৰমৰ বোজা কঢ়িয়াই তোলে। তেওঁ যি ক্ষেত্ৰতেই কৰ্মৰত নহওক কিয়, শ্ৰমিক মানে হৈছে অসহনীয় শ্ৰমৰ বোজা কঢ়িয়াই লৈ ফুৰা একোজন বনুৱা। কবিৰ মতে বিশ্বৰ যত কৰ্মীৰ দল, বিশ্বত যিমান কৰ্মী আছে, যিমান দেহে খাটি খোৱা মানুহ আছে, প্ৰত্যেকেই তেজ ঢালি গঢ়ে প্ৰাসাদ উজ্জ্বল। তেজ ঢালি বহুত কষ্ট কৰি নিজৰ তেজক পানী বোৱাই দিয়াৰ দৰে কষ্ট কৰি উজ্জ্বল ডাঙৰ প্ৰাসাদবিলাক, অট্টালিকাবিলাক গঢ়ি তোলে। আৰু সেই অট্টালিকাবিলাক হৈছে একোজন মানুহৰ মায়াৰ নগৰ। অৰ্থাৎ যিখন সপোনৰ কল্পনা কৰে, এখন ঘৰৰ মানুহে কল্পনা কৰে নিজৰ সপোনক বাস্তৱত ৰূপ দিবৰ বাবে। ঘৰখনেই হৈছে মানুহৰ আশা ভৰসাৰ থল। সেই মনত কল্পনা কৰি থকা বা ভাবি থকা নগৰ সদৃশ ঘৰখন বাস্তৱত ৰূপ পায় কিন্তু শ্ৰমিকসকলৰ কাৰণেহে। নহ'লে প্ৰত্যেকজন মানুহৰ সেই সপোনৰ ঘৰখন কেৱল হৃদয়ৰ মণিকোঠাতেই থাকি যাব, কেতিয়াও বাস্তৱত ৰূপ পাব নোৱাৰে যদিহে প্ৰত্যেকটো দিশৰ শ্ৰমিকসকল নাথাকে। পকা মিস্ত্ৰীয়ে হওক, কাঠমিস্ত্ৰীয়ে হওক, লাইটৰ কাম কৰা মানুহেই হওক, মাটি ভৰোৱা মানুহেই হওক, যিয়েই নহওক কিয় প্ৰত্যেক জগতৰ শ্ৰমিকসকল আছে কাৰণহে, প্ৰত্যেকটো দিশৰ শ্ৰমিকসকল আছে বাবেহে একোখন ঘৰ বা একোটা অট্টালিকা নিৰ্মাণ হোৱাটো সম্ভৱ হৈছে। তাত ব্যৱহাৰ হোৱা কেঁচা সামগ্ৰীলৈকে প্ৰত্যেকটো দিশতেই কেৱল শ্ৰমিকৰেই অৱদান থাকে। সেই কবিও কৈছে বিশ্বত যিমান কৰ্মী আছে, সেই সকলো কৰ্মীয়ে নিজৰ তেজক পানী কৰি, হাড়ক মাটি কৰি কৰা কষ্টৰ বিনিময়ত বিলাসপূৰ্ণ মানুহৰ বাবে ডাঙৰ প্ৰাসাদ সদৃশ অট্টালিকাবিলাক গঢ়ি তোলে। সেইবিলাকে হৈছে মানুহৰ মায়াৰ নগৰ। মানুহৰ সপোনৰ নগৰখন নিৰ্মাণ হয় কেৱল মাত্ৰ শ্ৰমিকসকলৰ শ্ৰমৰ মূল্যৰ বিনিময়ত। কিন্তু তাৰ বিপৰীতে কাঠমিস্ত্ৰীসকল সদায় অন্ধকাৰত থাকে, সদায় থাকিব লাগে দুখেৰে আৱৰি থকা, অভাৱে জুৰুলা কৰা জীৱনৰ মাজত। কবিয়ে সেইবাবে পুনৰ কৈছে হাই হতভাগা থাকে অন্ধাৰত। হতভাগ্য যাৰ, অৰ্থাৎ যাৰ ভাগ্য বেয়া হৈছে, দুৰ্ভগীয়াসকল। সেই দুৰ্ভগীয়া শ্ৰমিকসকল কিন্তু থাকিবলগীয়া হয় অন্ধকাৰৰ মাজত। অন্ধকাৰ মানে অভাৱ, অনাটন, যন্ত্ৰণা, সংগ্ৰাম এইবোৰে আৱৰি জুৰুলা কৰা জীৱনটোক বুজোৱা হৈছে আন্ধাৰ শব্দৰ জৰিয়তে।
যিসকল শ্ৰমিকে ডাঙৰ ডাঙৰ প্ৰাসাদ নিৰ্মাণ কৰে, একোখন নগৰ নিৰ্মাণ কৰিব পাৰে, সেইখিনি শ্ৰমিকে কিন্তু নিজৰ জীৱন দুৰ্দশাৰ অন্ত পেলাব নোৱাৰি কেৱল মাত্ৰ সমস্যাৰে জৰ্জৰিত হৈ থকা জীৱনৰ মাজত ককবকাই থাকিবলগীয়া হয়। তথাপি কবিয়ে কৈছে যে সেই শ্ৰমিকসকল, যিসকল শ্ৰমিকৰ দুবেলা দুসাঁজ খাবলৈ নাই, যিসকল শ্ৰমিকে সমস্যাৰ সমাধান কৰিব নোৱাৰি ভাগি পৰে, সেইসকল শ্ৰমিক কিন্তু এই মহাবিশ্বৰ, সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ বিশ্বশিল্পী। কবিৰ ভাষাত তেওঁলোক হৈছে বিশ্বশিল্পী। সেই বিশ্বশিল্পীয়ে অৰ্থাৎ শ্ৰমিকসকলে, যিসকলে এখন সমগ্ৰ বিশ্বখন সৌন্দৰ্যৰে ভৰাই তুলিব পাৰে, সেই শ্ৰমিকসকলে হাহাকাৰ কৰে হাহাকাৰ বিলয় বিকাৰ, প্ৰতিদান নাই কৰ্মৰ কাঠমিস্ত্ৰীৰ ঘৰ। সেই হতভাগা অৰ্থাৎ দুৰ্ভগীয়া লোকসকলে জীৱনৰ সমস্যাৰ সমাধান কৰিব নোৱাৰি কেৱল আন্ধাৰক সাৰথি কৰি জীয়াই থাকিবলগীয়া হয়। কিয়নো তেওঁলোকৰ জীৱনৰ পৰা অভাৱ নুগুচে। তেওঁলোকে কৰ্মৰ বিনিময়ত যি প্ৰাপ্য লাভ কৰে, সেই প্ৰাপ্যৰে তেওঁলোকৰ সংসাৰখনৰ, তেওঁলোকৰ পৰিয়ালৰ, তেওঁলোকৰ সমাজখনৰ কোনো এটা দিশৰ সম্পূৰ্ণ দাবী পূৰণ কৰিব নোৱাৰে। গতিকে তেওঁলোকৰ জীৱনটো অকল অন্ধকাৰ আৰু সমস্যাৰে জৰ্জৰিত। তেওঁলোকে তাৰ পৰা ওলোৱাৰ কোনো বাট বিচাৰি নাপায়। তথাপি কিন্তু কবিয়ে এই সমগ্ৰ সৌন্দৰ্যৰ সৃষ্টি কৰা এই শিল্পীসকলক মহাবিশ্বৰ বিশ্বশিল্পী বুলি কৈছে। তেওঁলোকে হাহাকাৰ কৰে, সমস্যা সমাধান কৰিব নোৱাৰি তেওঁলোক অভাৱত জুৰুলা হয়। আনকি তেওঁলোকে যি কৰ্ম কৰে, তেওঁলোকে যে ইমান সৌন্দৰ্যৰ সৃষ্টি কৰে, সেই সৌন্দৰ্যৰ প্ৰতিদানো নাপায়। প্ৰতিদান নাই কৰ্মৰ। তেওঁলোকে যি কাম কৰে, তেওঁলোকে ইমান কষ্ট কৰে, উজ্জ্বল প্ৰাসাদ নিৰ্মাণ কৰে, সকলো আৰামৰ সকলো সামগ্ৰী যোগান ধৰে, প্ৰত্যেকটো সৌন্দৰ্যৰ সৃষ্টিৰ আঁৰত যিজন শ্ৰমিক থাকে, সেই শ্ৰমিকসকলে কিন্তু কোনো ধৰণৰ প্ৰতিদান লাভ কৰিব নোৱাৰে। আনকি এষাৰ মৰমৰ মাতৰ পৰাও হয়তো সেই শ্ৰমিক সমাজ কিন্তু বঞ্চিত হয়। গতিকে কবিয়ে পুনৰবাৰ কৈছে যে বিশ্বশিল্পী মহাবিশ্বৰ কৰে হাহাকাৰ বিলয় বিকাৰ, প্ৰতিদান নাই কৰ্মৰ কাঠমিস্ত্ৰী ঘৰ। যে সেইসকল মিস্ত্ৰী বা কাঠমিস্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰা প্ৰত্যেকজন শ্ৰমিকে কোনো প্ৰাপ্য নাপায়, উচিত প্ৰাপ্য নাপায়, যাৰ কাৰণে তেওঁলোকৰ জীৱনটো জুৰুলা হয়। কাৰণ ইয়াত কাঠমিস্ত্ৰী অকল কাঠমিস্ত্ৰী হৈ থকা নাই, সমগ্ৰ শ্ৰমিকৰ ৰূপত প্ৰতিভাত হৈছে। ইমান যন্ত্ৰণা কাঠমিস্ত্ৰীৰ জীৱনত। তেওঁলোকৰ এসাঁজ খাবলৈ নাই, ভালকৈ পিন্ধিবলৈ নাই, আৰামৰ কথাটো ভাবিবই নোৱাৰে, আনকি কৰ্মৰ ভাগৰ গুচাবৰ কাৰণেও তেওঁলোকে বিশ্ৰামৰ কথা ভাবিব নোৱাৰে। তে সেইসকল শ্ৰমিকৰ ইমান যন্ত্ৰণাৰে জৰ্জৰিত হোৱা জীৱনৰ পাছতো যাৰ কাৰণে তেওঁলোকে কষ্ট কৰে, সেই সমাজৰ উচ্চ শ্ৰেণীৰ লোকসকলে কিন্তু আৰাম কৰে। কাঠমিস্ত্ৰীয়ে সাজি উলিওৱা বা সমাজৰ প্ৰত্যেকজন শ্ৰমিকে সাজি উলিওৱা আৰামৰ সকলোখিনি সামগ্ৰী ভোগ কৰে এই বিলাসী শ্ৰেণীয়ে। তেওঁলোকৰ সপোনক বাস্তৱত ৰূপ দিয়ে শ্ৰমিকসকলে, অথচ শ্ৰমিকসকল সদায় প্ৰাপ্যৰ পৰা বঞ্চিত। কিন্তু সেই ধনী শ্ৰেণীৰ লোকসকল যি কেৱল সপোন দেখে, শ্ৰমিকৰ অবিহনে তেওঁলোকৰ সপোনেও বাস্তৱত ৰূপ লাভ নকৰে, তথাপি কিন্তু তেওঁলোকে কি কৰে চোৱা, বিলাসীৰ দল আৰামী চকীত গা ঢালি গাই প্ৰেমৰ সংগীত। বিলাসী শ্ৰেণী সমাজৰ উচ্চ শ্ৰেণীৰ লোকসকল, যাৰ কোনো অভাৱ নাই, সকলো ধৰণৰ সুবিধাৰে তেওঁলোকৰ জীৱন পৰিবেষ্টিত। অৰ্থৰ ক্ষমতাত তেওঁলোকে সকলোখিনি সামগ্ৰী বা ভোগৰ সকলো সামগ্ৰী তেওঁলোকে নিজৰ কাৰণে যোগাৰ কৰি ল'ব পাৰে। আনকি সমগ্ৰ বিশ্বখন যেন তেওঁলোকে হাতৰ মুঠিত ৰাখিব পাৰে। অথচ তেওঁলোকৰ কাৰণে শ্ৰম কৰা, তেওঁলোকৰ সপোনক বাস্তৱত ৰূপ দিয়া এই শ্ৰমিকসকলৰ অকণমান সুখৰ কথা ভাবিবলৈ কিন্তু তেওঁলোকৰ সময়ৰ বা মনৰ অভাৱ। কাঠমিস্ত্ৰীয়ে সাজি দিয়া বা শ্ৰমিকসকলে নিৰ্মাণ কৰি দিয়া সকলোখিনি ভোগৰ সামগ্ৰী উপভোগ কৰি তেওঁলোক হৈ পৰে সমাজৰ বিলাসী লোক। বিলাসীৰ দল আৰামী চকীত, কাঠমিস্ত্ৰীয়ে সাজি দিয়া আৰামী চকীত বহে সেই সমাজৰ বিলাসী লোকসকল, সমাজৰ উচ্চ শ্ৰেণীৰ লোকসকল।
আৰামী চকীত তেওঁলোকে গা ঢালি দিয়ে, গা ঢালি গায় প্ৰেমৰ সংগীত, সংগীতৰ মূৰ্ছনাত তেওঁলোক মগ্ন হয়, সংগীতৰ ৰাগীত মতলীয়া হৈ নিজৰ জীৱনত পোৱা নোপোৱাৰ হিচাপ কৰে, গা ঢালি গায় প্ৰেমৰ সংগীত, মিলনৰ বিৰহৰ কাঠমিস্ত্ৰী ঘৰ। অৰ্থাৎ বিলাসপূৰ্ণ মানৱ শ্ৰেণীয়ে, সেই সমাজৰ উচ্চ শ্ৰেণীৰ লোকসকলে কাঠমিস্ত্ৰীয়ে সাজি দিয়া আৰামী চকীত বহে, শুই পৰে আৰু সংগীতৰ মূৰ্ছনাত মগ্ন হৈ ভোগবাদী জীৱনৰ সপোন ৰচনা কৰে, নিজৰ জীৱনত পোৱা নোপোৱাৰ হিচাপ কৰে। অথচ সেইখিনি মানুহে কিন্তু আৰু বেছি উচ্চ পৰ্যায়ৰ আনন্দ লাভ কৰিবলৈ চেষ্টা কৰা মানুহখিনিয়ে এবাৰো কিন্তু সমাজৰ শ্ৰমিক শ্ৰেণীৰ প্ৰতি, তেওঁলোকৰ কৰ্তব্যৰ প্ৰতি অকণমানো সহানুভূতি প্ৰকাশ নকৰে। অথচ কাঠমিস্ত্ৰীসকলে ইমান সুখৰ যোগান ধৰাৰ পিছতো কাঠমিস্ত্ৰীসকল অথবা অন্য শ্ৰমিকসকলে সদায় অভাৱেৰে ভৰা জীৱনৰ মাজতেই থাকিব লগা হৈছে। শ্ৰমিকসকলৰ কষ্টৰ বিনিময়তহে বিলাসীজনৰ প্ৰাসাদ ৰম্যভূমিত পৰিণত হয়, কিন্তু শ্ৰমিকসকল থাকি যায় নিজৰ ফুপুলা মূধচৰ তলত। কাঠমিস্ত্ৰীৰ হাতৰ পৰশতেই প্ৰাণ পাই উঠে বিভিন্ন আৰামৰ সামগ্ৰীসমূহে, তেওঁলোকেই সাজি দিয়ে আৰামী চকী, তেওঁলোকে সকলোখিনি কৰি দিয়ে, অথচ সম্পূৰ্ণ সুবিধাৰ পৰা বঞ্চিত হৈ পৰে এই মিস্ত্ৰী তথা শ্ৰমিকসকল। এতিয়া কবি কৈছে যে এই দুই শ্ৰেণী মানুহৰ জীৱনৰ যিখন ছবি দেখিছে, সেই ছবিখনে কবিক অকণমান ব্যথিত কৰিছে। তথাপি তেওঁ কৈছে লাখ মানুহৰ বাহুৰ কৰ্ম। কবিৰ মতে সমগ্ৰ সমাজত যিমান শ্ৰমিক আছে, সেই লাখ লাখ শ্ৰমিকৰ বাহুৰ কৰ্ম, অৰ্থাৎ তেওঁলোকে কৰা বহুত বেছি শাৰীৰিক শ্ৰমৰ বিনিময়ত কাৰিকৰী তোলে সৃষ্টি হয়। কাৰিকৰ মানে কাৰিকৰী তোলা, অৰ্থাৎ নিৰ্মাণ কৰি তোলা লাখ লাখ মানুহৰ, সমগ্ৰ বিশ্বৰ শ্ৰমিকসকলৰ প্ৰত্যেকটো দিশৰ শ্ৰমিকসকলে কৰা অহৰহ চেষ্টাৰ বিনিময়ত, অশেষ কষ্টৰ বিনিময়ত, দুবাহুৰ পৰিশ্ৰমৰ অন্তত ডাঙৰ ডাঙৰ প্ৰাসাদবিলাক, হম্য মানে কাৰেং, চালে চকুৰোৱা প্ৰাসাদ বা কাৰেং অৰ্থাৎ অট্টালিকাবিলাকৰ সৃষ্টি হয়। সেই অট্টালিকাত বাস কৰি যিসকল মানুহে ভোগৰ জীৱনটোক কেৱল উপভোগৰ কাৰণেই জীৱনটোক উচৰ্গা কৰিছিল, সেই মানুহখিনিয়ে, যিসকল মানুহে শ্ৰমিকৰ কামৰ মৰ্যাদা দিব পৰা নাছিল, সেইখিনি মানুহে তেনেধৰণৰ প্ৰাসাদত বাস কৰে। শ্ৰমিক শ্ৰেণীয়ে সৃষ্টি কৰা ডাঙৰ ডাঙৰ প্ৰাসাদ বা কাৰেঙত বসবাস কৰি সমাজৰ উচ্চ শ্ৰেণীৰ মানুহবিলাক একোজন ডাঙৰীয়া হয়। অথচ সেইখিনি মানুহে কিন্তু নিজৰ ঘৰত কাম কৰা শ্ৰমিকসকলক শ্ৰমৰ মৰ্যাদা, আনকি প্ৰতিদান স্বৰূপে কৃতজ্ঞতা সূচক এষাৰ বাক্যও ক'বলৈ অপাৰগতা প্ৰকাশ কৰিছিল। সেইসকল মানুহে যেতিয়া শ্ৰমিকসকলে নিৰ্মাণ কৰি দিয়া ডাঙৰ প্ৰাসাদ অৰ্থাৎ কাৰেং বা অট্টালিকাত বাস কৰি নিজকে ডাঙৰীয়া বুলি, সমাজৰ নেতা বুলি চিনাকি দিব পৰা হয়, আৰু তেতিয়া তেওঁলোক হৈ পৰে উদাৰ, সকলো মানুহৰ প্ৰতিনিধিত্ব কৰিব পৰাকৈ, সাধাৰণ মানুহৰ অন্তৰৰ ভাষা বুজিব পৰাকৈ তেওঁলোক যেন তেতিয়া একোজন মহৎ নেতালৈ পৰিণত হয়। তেওঁলোকৰ সমান উদাৰ তেতিয়া কোনো নাই, কাৰণ তেওঁলোক ক্ষমতাশালী মানুহ। ক্ষমতাৰ বলত তেওঁলোকে সমগ্ৰ সমাজখনত প্ৰতিনিধিত্ব কৰাৰ সপোন দেখে। তেওঁলোকে তেতিয়া সমাজৰ বৰনেতা হয়, সমাজত সকলোখিনি দুখ ভোগ কৰিব পৰাকৈ সাধাৰণ জনতাৰ প্ৰতিনিধিত্ব কৰিব পৰা হয়, সমাজৰ প্ৰত্যেকজন মানুহৰ স্বাৰ্থৰ হকে মাত মাতিব পৰা হয়, তেওঁলোকৰ অভাৱ অনাটন দূৰ কৰিব পৰাকৈ কাৰ্যক্ষম হয়। এই সকলোখিনি কাম কৰিব পাৰে তেতিয়া যেতিয়া তেওঁলোকৰ সুখৰ সকলোখিনি আহিলা যোগাৰ হৈ যায়। অথচ তেওঁলোকৰ ঘৰত বা তেওঁলোকৰ কাৰণে যিসকল শ্ৰমিকে কষ্ট কৰিছিল, মাত মাতিছিল, সেইখিনি শ্ৰমিকক কিন্তু কোনো ধৰণৰ সহানুভূতিৰে চাব পৰা মানসিকতা তেতিয়া তেওঁলোকৰ নাছিল।
গতিকে কবিতাটোত যে কৈছে শ্ৰেণী বৈষম্যৰ ছবিখন সুন্দৰ ৰূপত প্ৰকাশিত হৈছে। আমি আগতে পাইছিলোঁ যে কবিতাটোৰ মাজেদি বা প্ৰগতিশীল কবিতাৰ মাজত সমাজৰ শ্ৰেণী বৈষম্যৰ ছবিখনো দাঙি ধৰা হয়। আমি এইখিনিতে সেই শ্ৰেণী বৈষম্যৰ ছবিখনৰ কথা উনুকিয়াব পাৰোঁ। এফালে বিলাসী দলৰ কথা কৈছে, আৰামী চকীত বহি কেনেকৈ সংগীতৰ মূৰ্ছনাত মগ্ন হয়। আনহাতে কৈছে কেনেকৈ সমাজৰ শ্ৰমিক তথা নিম্ন শ্ৰেণীৰ মানুহবোৰে এমুঠি ভাতৰ কাৰণে পেটৰ জ্বলি থকা ভোকৰ জুইকুৰা নিবাৰণ কৰিবৰ বাবে কিদৰে উচ্চ শ্ৰেণীৰ মানুহৰ শৰণাপন্ন হয়। সামান্য পাৰিতোষিকৰ অন্তত তেওঁলোকে কিদৰে শ্ৰমৰ বোজা কঢ়িয়াবলৈ কুণ্ঠাবোধ নকৰে। তেওঁলোকৰ উদ্দেশ্য এটাই, তেওঁলোকে কাম কৰিব, কাম কৰি যিকোনো প্ৰকাৰে তেওঁলোকৰ সন্তানৰ মুখৰ আগত অন্তত এমুঠি ভাত যোগান ধৰিব। সেয়াই হৈছে শ্ৰমিকসকলৰ ইচ্ছা। সেই শ্ৰমিকসকলৰ দুৰ্দশাৰে ভৰা জীৱনৰ বিপৰীতে কিন্তু ধনীসকলে জীৱনৰ সকলোখিনি সুখৰ ভোগৰ আহিলা লাভ কৰে। কবিয়ে এই সমাজৰ এই ধৰণৰ মানুহবিলাকৰ ফোপোলা স্বৰূপ দেখি কবিয়ে দুখ পাইছে। তেওঁৰ অন্তৰখনে হাহাকাৰ কৰিছে। কবিয়ে এনেও ধীৰেন্দ্ৰচন্দ্ৰ দত্তদেৱে সমাজৰ সাধাৰণ মানুহখিনিৰ কাৰণে যিসকল বনুৱা আছিল বা নিম্ন শ্ৰেণীৰ মানুহখিনিৰ কাৰণে মাত মাতিছিল। আমি আগতে পাইছোঁ, তেওঁ কবি পৰিচয় পাই আহিছোঁ। গতিকে সেই ধৰণৰ মনোভাৱাপন্ন কবিয়ে কোনোমতেই এই নিম্ন শ্ৰেণীৰ মানুহৰ জীৱনৰ দুৰ্দশা চাব পৰা নাই। তেওঁলোকক যে বাৰে বাৰে প্ৰবঞ্চনা কৰা হৈছে সেই কথাটোৱে কবিক দুখ দিছে। সেইবাবে কবিয়ে বিপ্লৱৰ সুৰেৰে, কবিতা প্ৰগতিবাদী কবিতাত সদায় পৰিৱৰ্তন থাকে, বিপ্লৱৰ সুৰ এটা প্ৰতিধ্বনিত হয়। গতিকে সেই বিপ্লৱৰ সুৰেৰে কবিয়ে সমগ্ৰ শ্ৰমিকক আহ্বান জনাবলৈ বিচাৰিছে। সেই শ্ৰমিকসকলৰ প্ৰতি তেওঁ এটা বাণী প্ৰচাৰ কৰিবলৈ বিচাৰিছে। আৰু সেইবাবে কবিতাটোৰ শেষৰ ফালে কবিয়ে কৈছে, উঠা মিস্ত্ৰী কহাৰ কমাৰ, আন্ধাৰৰ শেষ আহিল তোমাৰ, লোৱা অধিকাৰ নিজ বাহুবলে, নিজে কৰা কৰ্মৰ কাঠমিস্ত্ৰীৰ ঘৰ। কবিয়ে সমগ্ৰ শ্ৰমিকক, কাঠমিস্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰা সমাজখনৰ প্ৰত্যেকজন শ্ৰমিকক, প্ৰত্যেকজন মিস্ত্ৰীক কবিয়ে আহ্বান জনাইছে আগবাঢ়ি আহিবৰ বাবে। উঠা মিস্ত্ৰী কহাৰ কমাৰ, যিমান মিস্ত্ৰী আছে সকলোকে, কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰা লোকসকলক, কঁহাৰসকলক কৈছে, দা কটাৰী প্ৰস্তুত কৰা কমাৰশালত কাম কৰা লোকসকলক কৈছে, সকলোকে আহ্বান জনাইছে যাতে প্ৰত্যেকটো দিশৰ শ্ৰমিকসকল আগবাঢ়ি আহে। তেওঁলোকে যি কৰ্ম কৰিছিল, লোৱা অধিকাৰ নিজ বাহুবলে, নিজে কৰা কৰ্মৰ, তেওঁলোকে নিজে যি কাম কৰিছিল, যিমান শাৰীৰিক শ্ৰম কৰিছিল, যেনেধৰণে কৰিছিল, সেই নিজে কৰা কামৰ প্ৰতিদান বিচাৰি, অধিকাৰ বিচাৰি তেওঁলোক যাতে আগবাঢ়ি আহে, সেই কথাৰ প্ৰতি আহ্বান জনাইছে কবিয়ে। নিজে কৰা কামৰ অধিকাৰ নিজ বাহুৰ বলেৰে বিচাৰিব লাগিব। কিয়নো সেই শ্ৰমিকসকল হৈছে অফুৰন্ত বাহুবলৰ অধিকাৰী। তেওঁলোকৰ দুবাহুত ইমান শক্তি আছে, অফুৰন্ত শক্তি আছে, যাৰ বাবে তেওঁলোকে অসহনীয় শাৰীৰিক শ্ৰমৰ বোজা কঢ়িয়াব পাৰে। গতিকে কবিয়ে সেইবাবে তেওঁলোকক আহ্বান কৰিছে নিজে কৰা কামৰ প্ৰতিদান বিচাৰিবৰ বাবে, অধিকাৰ বিচাৰিবৰ বাবে, আৰু তেতিয়াহে তেওঁলোকৰ জীৱনৰ অন্ধকাৰ আঁতৰি যাব। তেওঁলোকৰ জীৱনৰ সমস্যা তেতিয়াহে সমাধান হ'ব যেতিয়া কেৱল মাত্ৰ শ্ৰমৰ বোজা কঢ়িয়াই নাথাকি তেওঁলোকে শ্ৰম কৰিব, কিন্তু তাৰ প্ৰাপ্য বিচাৰিও তেওঁলোকে মাত মাতিব। সমগ্ৰ শ্ৰমিক সমাজ যদি একত্ৰিত হয়, তেওঁলোকে যদি প্ৰত্যেকেই নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ যায়, তেনেহ'লে নিশ্চয় তেওঁলোকে হেৰুৱা প্ৰাপ্য ঘূৰাই পাব। তেওঁলোকক যেনেদৰে শোষণ কৰা হৈছে, সেই শোষণৰ পৰা অন্তত মুক্তি পাব। সমাজৰ আন মানুহৰ দৰেই তেওঁলোকেও দুবেলা দুসাঁজ ভালকৈ খাবলৈ অথবা মৰ্যাদা সহকাৰে, সন্মান সহকাৰে সমাজত জীয়াই থকাৰ সুবিধা লাভ কৰিব। সেইবাবে কবিয়ে সমগ্ৰ শ্ৰমিকক আহ্বান জনাইছে যাতে প্ৰত্যেক শ্ৰমিকেই নিজে কৰা কামৰ প্ৰতিদান বিচাৰি আগবাঢ়ি যায়, তেওঁলোকৰ অফুৰন্ত শক্তিৰে যাতে নিজৰ প্ৰাপ্যৰ বাবে মাত মাতে,
আনৰ মুখলৈ চাই থাকিলে তেওঁলোকৰ অভাৱ কেতিয়াও দূৰ নহয় তেওঁলোকৰ অভাৱে জুৰুলা কৰা সমাজখন তেওঁলোকৰ সন্তানসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে তেওঁলোকে নিজে আগবাঢ়ি যাব লাগিব আৰু তেতিয়াহে তেওঁলোকৰ জীৱনৰ যি অন্ধকাৰ যি সমস্যা সেই সমস্যা সমাধান হ'ব অন্যথা তেওঁলোকৰ অভাৱ কেতিয়াও আঁতৰ নহয় এই আহ্বানৰ মাজেৰে কবিয়ে সমাজৰ আন মানুহবোৰৰ দৃষ্টি এই শ্ৰমিকসকলৰ প্ৰতি পৰ্যবেক্ষিত কৰিবলৈ বিচাৰিছে তেওঁলোকক আন মানুহখিনিকো সচেতন কৰিবলৈ বিচাৰিছে যে সমাজত সৃষ্টি হোৱা শোষণৰ হৈ যাতে মাত মাতে কোনো মানুহে যাতে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি যাতে সকলো সচেতন হয় গতিকে এই ধৰণে কাঠমিস্ত্ৰী ঘৰ কবিতাটোত সমাজৰ দুটা শ্ৰেণীৰ মানুহৰ কথা দাঙি ধৰা হৈছে প্ৰথমতে শ্ৰমিকসকলৰ জীৱন সংগ্ৰামৰ ছবি দাঙি ধৰা হৈছে আৰু সমান্তৰালভাৱে সমাজৰ তথাকথিত উচ্চ শ্ৰেণীৰ মানুহৰ জীৱন শৈলীও প্ৰকাশ কৰা হৈছে কাঠমিস্ত্ৰীৰ জীৱনৰ সংগ্ৰামৰ মাজেৰে তেওঁলোকে যিমান শ্ৰম কৰে তেওঁলোকৰ শ্ৰমৰ ছবিখনৰ মাজেৰে সমাজৰ বিশ্বৰ প্ৰত্যেকজন শ্ৰমিকৰ জীৱন সংগ্ৰামৰ ছবি দাঙি ধৰিছে আমি চাব লাগিব যে প্ৰত্যেকটো ক্ষেত্ৰতেই কাম কৰা প্ৰতিজন শ্ৰমিকেই অসহনীয় শ্ৰমৰ বোজা কঢ়িয়াইছে তেওঁলোকৰ কষ্টলৈও পিঠি দি আন মানুহে কিন্তু কেৱল মাত্ৰ আনন্দত মগ্ন হৈছে শ্ৰমিকসকলে লাভ কৰে সমাজৰ প্ৰকৰ্থনা প্ৰাপ্য বিচাৰি আহিলেও কেতিয়াবা আনৰ গঞ্জনা বা গৰিহণা খাব লগা হয় তথাপি কিন্তু তেওঁলোকে শ্ৰম কৰিয়ে আছে আৰু এই শ্ৰমিকসকল যদি নাথাকে তেতিয়াহ'লে মানুহৰ জীৱনৰ সুখ স্বাচ্ছন্দ্যও কিন্তু হেৰাই যাব গতিকে কাঠমিস্ত্ৰী কবিতাটো অসমীয়া প্ৰগতিবাদী কবিতাৰ অন্যতম শ্ৰেষ্ঠ কবিতা নৱকান্ত বৰুৱাই ক'বৰ দৰে শ্ৰেষ্ঠ 10টা অসমীয়া কবিতাৰ মাজত নিঃসন্দেহে কাঠমিস্ত্ৰী ঘৰ অন্যতম কাঠমিস্ত্ৰী ঘৰ কবিতাটোৰ মাজেৰে শ্ৰমিকসকলৰ জীৱনৰ সংগ্ৰামৰ ছবি ৰূপায়িত হৈছে সমাজত সৃষ্টি হোৱা যুদ্ধোত্তৰ সমাজত সৃষ্টি হোৱা সমাজৰ দুটা শ্ৰেণীৰ মানুহৰ জীৱনৰ ছবিও সুন্দৰ ৰূপত প্ৰকাশিত হৈছে আৰু তাৰ মাজেৰে নিজে কৰা কামৰ প্ৰতিদান বিচাৰি নিজৰ অধিকাৰ নিজে বিচাৰিব লাগিব তাৰ সপক্ষেও সচেতনতা প্ৰকাশ কৰা হৈছে কাঠমিস্ত্ৰীসকলে সমাজৰ স্বচ্ছল শ্ৰেণীৰ বাবে সৌন্দৰ্যবৰ্ধক সকলো আমোদ প্ৰমোদৰ আহিলা যোগান ধৰে মায়াপুৰী নিৰ্মাণ কৰে শ্ৰমিকসকলেই শ্ৰমিকসকলৰ অবিহনে মানুহৰ কোনো সপোনে বাস্তৱত ৰূপ লাভ কৰিব নোৱাৰে আৰু সেইবাবে এই শ্ৰমিকসকল যিহেতু সমাজৰ প্ৰবঞ্চনাৰ পাত্ৰ হৈ থাকিবলগীয়া হৈছে অন্ধকাৰাচ্ছন্ন জীৱনৰ মাজত থাকিবলগীয়া হৈছে সেইবাবে কবিয়ে তেওঁলোকৰ হৈ মাত মাতিছে তেওঁলোকক অধিকাৰ সাব্যস্ত কৰিবলৈ আগবাঢ়ি যাবলৈ কৈছে তেওঁলোকৰ শিল্পী সত্তা কবিয়ে উপলব্ধি কৰিছে আৰু যাতে তেওঁলোকৰ জীৱন প্ৰণালী উন্নত হয় অৰ্থনৈতিকভাৱে সচ্ছল হয় তেওঁলোকো যে সমাজৰ এজন উল্লেখনীয় ব্যক্তিৰূপে পৰিগণিত হয় সেই আশা প্ৰকাশ কৰি কবিয়ে কবিতাটোত এই ছবিখন উপস্থাপন কৰিছে সমাজৰ নিপীড়িত লোকসকলৰ জীৱনৰ ৰুক্ষ বাস্তৱৰ ছবিখন দাঙি ধৰাত কাঠমিস্ত্ৰী ঘৰ কবিতাটি সঁচাকৈয়ে সাৰ্থক ধীৰেন্দ্ৰ চন্দ্ৰ দত্তদেৱে অতি সুন্দৰ ৰূপত আৰু বাস্তৱ ভাৱেৰে এই ছবিখন দাঙি ধৰিছে অসমীয়া প্ৰগতিশীল কবিতাৰ বাটকটীয়া হিচাপে ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাঠমিস্ত্ৰী ঘৰ কবিতাটি সঁচাকৈয়ে সদায় জিলিকি থাকিব